ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীৰ যি বাৰোৱাৰী ৰাস মহোৎসৱ ইয়াতো আয়োজন কৰা হৈছে আৰু তাৰ মাজতে মই এটা দৃশ্য দেখুৱাবলৈ যত্ন কৰিছো। মোৰ পিছফালে আছে এয়া নিউজ লাইভৰ দৰ্শকক মই পোনপটীয়াভাৱে দেখুৱাইছো। এয়া হৈছে জুবিন গাৰ্গ, আমাৰ অসমীয়াৰ হিয়াৰ আমঠু, অসমীয়াৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গক তেওঁলোকে এনেদৰে প্ৰদৰ্শন কৰিছে। আৰু ক'বলৈ গ'লে উত্তৰ গুৱাহাটীৰ যি বাৰোৱাৰী ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ হৈছে জুবিন গাৰ্গ। মই পোনপটীয়াভাৱে দেখুৱাইছো আৰু যদি ইয়াৰ কেওফালে চোৱা যায় কেৱল জুবিন গাৰ্গৰ ফটো ইয়াৰ কেওফালে আঁৰি দিয়া হৈছে আৰু ক'বলৈ গ'লে এক জুবিনময় হৈ পৰিছে উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱস্থলী। আৰু এইবেলি যিহেতু উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱ 84 বছৰত ভৰি দিলে আৰু 84 বছৰৰ এইবাৰ যিহেতু জুবিন গাৰ্গ নাই, গতিকে তেখেতসকলে কাৰ্যসূচী যথেষ্ট সীমিত কৰিছে আৰু যিজনে আচলতে জুবিন গাৰ্গক তেওঁলোকে এনেধৰণে বনাইছে, মই তেখেতৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। মই আপোনাৰ ওচৰলৈ আহিছো যিহেতু জুবিন গাৰ্গ নাই, জুবিন গাৰ্গবিহীন এইবাৰ প্ৰথমবাৰৰ কাৰণে ৰাস মহোৎসৱ আয়োজন কৰা হৈছে। সকলোৰে মন সেমেকি আছে। তাৰ মাজতে আপুনি এটা সুন্দৰ জুবিন গাৰ্গৰ এনেধৰণে মূৰ্তি এটা বনাইছে। কিমান দিন লাগিলে? তো আপোনাৰ 10 দিন লাগিছে। বাকী আমি 3 দিন আপোনাৰ বৰষুণৰ কাৰণে অলপমান থাকিব লগা হ'ল। বাকী আমি 7 দিনত এইটো ৰেডি কৰিছোঁ। কি ক'ব যে জুবিন দা আমাৰ মাজত নাই? হয়, আমাৰতো আপোনাৰ বিহুটো 27ত আপোনাৰ শ্ব' কৰি গৈছিলে আৰু আমাৰ মেইন কথাটো হৈছিল আপোনাৰ শ্ব' আছিল আমাৰ 12 তাৰিখেও জুবিন গাৰ্গ অহাৰ কথা আছিলে। তো তেওঁতো নাই, তো তাৰ বাবে আমাৰ এইটো প্ৰতিমূৰ্তি এটা স্থাপন কৰা গৈছে। তাৰ কাৰণে গ্ৰাহক আপোনাৰ আহিব, মানুহ আহিব ভালেখিনি চাবলৈ। চাওঁ এতিয়া কি হয়, বতৰৰ কি হয়। মন বেয়া লাগি আছে? অলপতো মন বেয়া লাগিব। ইয়াতে জুবিন গাৰ্গ অহাৰ কথা আছিলে নেকি? হয়, কেতিয়া? 13 তাৰিখ। কথা পাতিছিল এগ্ৰিমেণ্টো হৈ গৈছিল? মানে আমাৰ লগত সেনেকে কাগজেদি এগ্ৰিমেণ্ট নকয়। মানে যিহেতু আমি 3 বছৰ একেলগে আহিছিল আমাৰ ইয়াতে, আহোঁতে আৰু আমি এনেকৈ ক'লো বোলে দাদা ৰাসত আহিব লাগিব, ৰাসত আহিব লগা বুলি কওঁতে কৈছে হ'ব দে। আৰু এগ্ৰিমেণ্ট কোনো ধৰণৰ আমাৰ নকৰে, মুখেদিয়ে কৰে। এই জুবিন দাৰ লগত কৰে নে সিদ্ধাৰ্থৰ লগত কৰে? সিদ্ধাৰ্থে কৈ দিয়ে দাদাক। আৰু যোৱাবাৰো সিদ্ধাৰ্থই কৰিছিল। প্ৰথম ফাৰ্ষ্টবাৰ খালি আমি এগ্ৰিমেণ্ট কাগজৰ আছিল, বাকী যেতিয়া জানা হ'ল ইয়াতে অহা হ'ল, তাৰপিছত আৰু এগ্ৰিমেণ্ট নহয়, মুখেদিয়ে হয়। টকা পইচা লেনদেন সিদ্ধাৰ্থৰ লগত হয়? সিদ্ধাৰ্থৰ লগত হয় আৰু কেছ পইচাই লয়। মানে ফাৰ্ষ্টবাৰ খালি 7 লাখ টকা এটা লৈছিল চেকেদি, তাৰপিছৰ পৰা যিমান লৈছে আপোনাৰ ইয়াতে আহি পেলাই কেছ পেমেণ্ট লয় আৰু সিদ্ধাৰ্থই লৈ লয় আৰু সিদ্ধাৰ্থই লয়। মনটো যথেষ্ট দুখ লাগি আছে নিশ্চয়? চকুৰ পানী নোলালেও মানে বুকুই কানে। চকুৰ পানী নোলাই, প্ৰথম কেইদিনটো চকুৰ পানী মুচি তাৰমানে সেয়া নাপাওঁ, কিন্তু মানে চকুৰ পানী দেখা কৰি নোলাই, অন্তৰে কান্দে। আৰু আমি দেখিছো যে আপোনালোকৰ যিটো প্ৰৱেশদ্বাৰত দেখিছো যে যথেষ্ট জুবিন গাৰ্গৰ ফটো আপোনালোকে আঁৰি দিছে। কিমান মান আছে ইয়াতে? 60খন মান হ'ব। কেৱল জুবিন দাৰ? হয়। গতিকে ইয়াতে তেওঁলোকে আচলতে যথেষ্ট আৱেগিক হৈ পৰিছে, যিহেতু জুবিন দা আমাৰ মাজত নাই। তথাপিও তেওঁলোকে এনেধৰণে জুবিন দাৰ স্মৰণ কৰাৰ প্ৰয়াস কৰিছে। কি ক'ব, জুবিন দা নাই তথাপিও আপোনালোকে যিহেতু ৰাস মহোৎসৱ পালন কৰিছে, কি ক'ব এই মুহূৰ্তত? জুবিন দা নাই, আমাৰ বহুত হীৰা টুকুৰা যোৱাৰ নিচিনা হ'ল আমাৰ অসমত। গতিকে আমাৰ হেৰিৰ কাৰণে জুবিন দাৰ কাৰণে আমি এইটো প্ৰগ্ৰেমো ৰাখিলোঁ, কিন্তু নাই এতিয়া বৰ্তমান। তথাপি আমি ৰাসটো আমাৰ 7 দিনীয়া কৰিলোঁ, 9 দিনীয়া আছিল। 7 দিনত আমি যথেষ্ট বেছি হেৰি ৰখা নাই, সীমিত আৰু প্ৰগ্ৰেম চগ্ৰেম অলপ চলপ আছে আৰু এই ধৰ ভাওনা চাওনা নাম এনেকুৱা হৈ গৈছে। যোৱাকালি নাম হৈ গ'ল। দেখিছোঁ মৃন্ময় মূৰ্তিও আছে কিছু? মৃন্ময় মূৰ্তি চুৰ্তি গোটেইখিনি আছে। মিনিমাম 200 মান হ'ব আনুমানিক। নিশ্চিতভাৱে। আৰু এনেধৰণে উত্তৰ গুৱাহাটীৰ বাৰোৱাৰী যি ৰাস মহোৎসৱ এইবাৰ 84 বছৰত পদাৰ্পণ কৰিছে। ইয়াৰ উচ্চতা কিমান? 25 প্লাছ আছে। 25 প্লাছ। প্ৰায় 25 ফুট উচ্চতাৰ জুবিন গাৰ্গৰ মূৰ্তি তেওঁলোকে স্থাপন কৰিছে। আৰু উত্তৰ গুৱাহাটী বাৰোৱাৰী ৰাস মহোৎসৱতো এইবাৰ অন্যতম আকৰ্ষণ হৈছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি।